Dr. Banikanta Kakoti Merit Award 2026-2027. Hello everyone. Good news, good news, good news. 2026 ত এইচএস কমপ্লিট কৰা সকলো ষ্টুডেণ্টলৈ গুড নিউজ। ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড অৰ্থাৎ এইচএস স্কুটি ডিষ্ট্ৰিবিউশ্যন তোমালোকলৈ এতিয়া নতুন এটা নটিফিকেশ্যন আহিছে। তোমালোকে 2026 বৰ্ষত স্কুটি পাবলৈ হ'লে তোমালোকে এপ্লাই কৰিব লাগিব। ফাৰ্ষ্ট টাইম স্কুটি দিয়াৰ হিষ্ট্ৰীত ফাৰ্ষ্ট টাইম এপ্লাই হ'বলৈ গৈ আছে। চ' প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় কথাখিনি আৰু সকলোৱে এপ্লাই কৰিব পাৰে যিবোৰ ষ্টুডেণ্টে 80 and above পাৰ্চেণ্টেজ পাইছে। যিহেতু আমি সকলোৱে জানো both boys and girls কাৰণে পাৰ্চেণ্টেজ 80 and above হ'ব লাগিব। 80 বা তাতকৈ অধিক পাৰ্চেণ্ট হ'লেহে স্কুটি পাব। আৰু ইয়াৰ কাৰণে টাইমলাইন দিয়া হৈছে, তোমালোকে চাই লোৱা। এয়া হ'ল টাইমলাইন, ডেট এণ্ড টাইম। অপেনিং ডাইৰেক্ট আমি মুদ্দালৈ আহিছো যে অপেনিং ডেট এপ্লাই কেতিয়া, অপেনিং অফ অনলাইন এপ্লিকেশ্যন পৰ্টেল, মানে পৰ্টেল অপেন হ'ব 29th of July 2026। ইয়াতে দিয়া আছে 29th of July 2026। তোমালোকে চাই লোৱা প্লিজ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিবা। 29th of July 2026 2 PM অনৱাৰ্ড, মানে 2টা বজাৰ পিছৰ পৰা তোমালোকে আবেদন কৰিব পাৰিবা। ক্লজিং ডেট, ক্লজিং অনলাইন এপ্লিকেশ্যন পৰ্টেল, তোমালোকৰ ক্লজিং অনলাইন এপ্লিকেশ্যন পৰ্টেলটো কেতিয়া হ'ব মই দিছো। ক্লজিং অপেনিং 29th of July 2026 আৰু ক্লজিং মানে লাষ্ট ডেট কেতিয়া, 21 আগষ্ট। 21 আগষ্ট লাষ্ট ডেট, 21 আগষ্ট। অ'কে, 21 আগষ্ট লাষ্ট ডেট। অ'কে, 21 আগষ্ট লাষ্ট ডেট। ক্লজিং কেতিয়া, অপেনিং 29th মানে অহা কাইলে, আৰু ক্লজিং 21 আগষ্টত হ'বলৈ গৈ আছে। 21 আগষ্ট 6 PM মানে 6টা বজাত শেষ হৈ যাব, মানে অনলাইন পৰ্টেল বন্ধ হৈ যাব। পাব্লিকেশ্যন অফ প্ৰভিজন লিষ্ট এলিজিবল এপ্লিকেণ্ট, মানে প্ৰভিজনেল লিষ্ট, মানে তোমালোকৰ এটা মানে প্ৰভিজনেল লিষ্ট, মানে এইটো ফাইনেল নহয়, প্ৰভিজনেল লিষ্ট ওলাব 25th of August। অ'কে, ইয়াতে প্ৰভিজনেল এইকাৰণে কিয়নো ছাবমিশ্যন অফ দ্য ক্লেইমছ এণ্ড অবজেকশ্যন, যদি এপ্লাই কৰাৰ পিছতো কিছুমানৰ নাম নাহে, যদি তুমি এপ্লাই কৰিছা, মই এপ্লাই কৰিছো, মোৰ কিবা কাৰণত নাম নাহিল, দেন মই ক্লেইমছ বা অবজেকশ্যন জনাব পাৰিম। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত ক্লেইমছ কৰিব পাৰিম, ফোন কৰিব পাৰিম, কিয়নো মই এলিজিবল যদি হওঁ, যদি মই 80 and above পাইছো, দেন মই স্কুটিৰ কাৰণে ক্লেইমছ বা অবজেকশ্যন জনাব পাৰিম। তাৰ কাৰণে ডেট ৰখা হৈছে 25th of August 2026 পৰা আৰম্ভ কৰি 30 August 2026, মানে 5 দিন ৰখা হৈছে। চ' এগেইন চোৱা, চ' ক্লেইমছ প্ৰভিজনেল লিষ্ট কেতিয়া ওলাব, প্ৰভিজনেল লিষ্ট 25ত, আৰু 25ৰ পৰাই আৰম্ভ কৰি 30 আগষ্টলৈকে ক্লেইমছ কৰিব পাৰিবা। যদি তোমাৰ নাম নাই দেন ক্লেইম কৰিব পাৰিবা। তাৰপিছত পাব্লিকেশ্যন অফ ফাইনেল লিষ্ট, এই ফাইনেল লিষ্টেই যিমানখিনি ষ্টুডেণ্টৰ নাম থাকিব গোটেইখিনি ষ্টুডেণ্টে স্কুটি পাব। 10 ছেপ্টেম্বৰ আফটাৰ মাই বাৰ্থডে, মানে 10 ছেপ্টেম্বৰ তাৰিখে তোমালোকে ফাইনেল মেৰিট লিষ্ট পাই যাবা, ফাইনেল মেৰিট লিষ্ট। অ'কে, চ' অহা কাইলৈৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে স্কুটিৰ বাবে, এইচএছ স্কুটিৰ বাবে আবেদন। আৰু পৰ্টেলটো মই দেখাই দিছো, কোনটো পৰ্টেলত কৰিব লাগিব, এইটো পৰ্টেল। চ' তোমালোকে চাই লোৱা, মই জুম কৰি দিছো, এইটো হ'ল তোমালোকৰ পৰ্টেল। https বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড.org, মানে তোমালোকে ডাইৰেক্ট যদি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড ORG মাৰা, দেন 100% পাই যাবা। অ'কে, মই কাইলৈ দেখাই দিম, টেনশ্যন ল'ব লগা নাই। এইখিনিতো এনেই আহে, এনেই দিয়ে এইটো লেংগুৱেজ, বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড। অ'কে, বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এইটো। আৰু তোমালোকৰ যদি কিবা প্ৰব্লেম, যেতিয়া ক্লেইমছ কৰিবা, এই 2টা নাম্বাৰ দিয়া হৈছে, 2টা নাম্বাৰ ক্লেইমছৰ কাৰণে, স্ক্ৰীনশ্বট মাৰি ৰাখা, এই 2টা নাম্বাৰ ক্লেইমছৰ কাৰণে, এই 2টা নাম্বাৰ। যদি ইন ফিউচাৰ তুমি এপ্লাই কৰাৰ পিছত নাম নাহে, দেন তোমালোকে এই 2টা নাম্বাৰ বা এইটো ইমেইল bkkaaward2026@gmail.com, এই ইয়াতে তোমালোকে কি কৰিব লাগিব, ক্লেইমছ কৰিব লাগিব। অ'কে, ক্লেইমছ কৰিব লাগিব এইখিনি। চ' এইখিনি মইতো আছোৱে, টেনশ্যন ল'ব লগা নাই। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা বেছিকে, যাতে সকলোৱে গম পায়। ধন্যবাদ। আৰু যদি কিবা প্ৰব্লেম আছে দেন জনাবা, মই নিশ্চয় হেল্প কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।